হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আজি আমি এটা টপিকৰ ওপৰত আলোচনা কৰিম, সেইটো হৈছে কি একুৰেচি এণ্ড প্ৰিচিশ্যন। এতিয়া তোমালোকে একুৰেচি ডেফিনেশ্যনটো লিখি লোৱা। কি কৈছে ডেফিনেশ্যনটোত? দ্য একুৰেচি অফ এ মেজাৰমেণ্ট ইজ এ মেজাৰ অফ হাউ ক্ল'জ দ্য মেজাৰ্ড ভেলু ইজ টু দ্য ট্ৰু ভেলু অফ দ্য কোৱান্টিটি। ঠিক আছে, মানে কি হয়, আমি যেতিয়া এটা ফিজিকেল কোৱান্টিটি কি হয় মেজাৰ কৰিম বা কোনোবা এটা অবজেক্ট মেজাৰ কৰিম, তেতিয়া কি হ'ব, সেই অবজেক্টটোৰ এটা কি থাকিব, এটা একচুৱেল ভেলু থাকিব বা কি থাকিব, ট্ৰু ভেলু থাকিব। ঠিক আছে, আৰু সেইটো মানে যেতিয়া আমি কি কৰিম, সেই অবজেক্টটো এক্সপেৰিমেণ্ট কৰিম, তেতিয়া কি পাম আমি, এক্সপেৰিমেণ্ট কৰোঁতে আমি কি হয়, যেতিয়া আমি দুবাৰ, তিনিবাৰ, চাৰিবাৰ, পাঁচবাৰলৈকে কি হয়, আমি তোমাৰ কোৱান্টিটিবোৰ কি মেজাৰ কৰোঁ, হয়নে? এতিয়া কি পাম যে আমি এটা ট্ৰু ভেলু থাকিব, সেই ট্ৰু ভেলুটোৰ তুলনাত কি হ'ব, আমি কিছুমান মেজাৰ্ড ভেলু পাম। এতিয়া সেই মেজাৰ্ড ভেলুকেইটাৰ ভিতৰত যিটো ভেলুৱে এই ট্ৰু ভেলুৰ ওচৰত থাকিব, সেই ভেলুটো কি হ'ব, বাকী ভেলুকেইটাৰ তুলনাত কি হ'ব, বেছি কি হ'ব, একুৰেট হ'ব। ঠিক আছে, মানে কি হ'ব, তাৰ একুৰেচিবোৰ বাকী ভেলুকেইটাৰ তুলনাত বেছি হ'ব। মানে ধৰি লোৱা তুমি এটা তোমাৰ অবজেক্ট আছে, তাৰ ধৰি লোৱা মাছ, বাট কি তাৰ ট্ৰু ভেলুটো হ'ব মাছটো, ট্ৰু ভেলুটো ধৰি লোৱা 3.4 কেজি ধৰি লোৱা। ঠিক আছে, কি হ'ল, এতিয়া আমি যেতিয়া মেজাৰমেণ্ট কৰিম, ঠিক আছে, আমি তিনিবাৰ ধৰি লোৱা মেজাৰমেণ্ট কৰিলোঁ, তেতিয়া মেজাৰমেণ্ট কৰি আমি প্ৰথমটো কি পালোঁ, 3.2 কেজি পালোঁ। ঠিক আছে, আমাৰ কি হ'ল, এৰৰ আহি গ'ল। তাৰপিছত আকৌ ধৰি লোৱা আমি পালোঁ 3.3 কেজি পালোঁ, তেনেকৈ আকৌ কি হ'ব, 3.25 কেজি পালোঁ। ঠিক আছে, মানে কি হ'ব, এই তিনিটা ভেলুৰ ভিতৰত কি হ'ব, কোনটো ভেলু এই ট্ৰু ভেলুৰ ওচৰত আছে, এই 3.3 কেজি এই ভেলুটো কি হৈছে, এই 3.4 ওচৰত আছে। এতিয়া সেইকাৰণে কি হ'ব, এই ভেলুটো এই ভেলুকেইটাৰ তুলনাত কি হ'ব, বেছি একুৰেট হ'ব। মানে কি, ইয়াৰ একুৰেচি এইকেইটাৰ তুলনাত কি হ'ব, চবতছে বেছি হ'ব। বুজি পালা? সেইটোৱে কি বস্তু, একুৰেচি হ'ব। মানে কি, আমি যিয়ে ফিজিকেল কোৱান্টিটি মেজাৰ নকৰোঁ, মানে ধৰি লোৱা তুমি লেংথ, টাইম, মাছ, তেনেকৈ ডেঞ্চিটি, ভলিউম, যিয়ে মেজাৰ নকৰা, তাৰ কি হ'ব, এটা চবৰে প্ৰত্যেকৰে এটা কি থাকিব, এটা ট্ৰু ভেলু থাকিব। আৰু সেই সাপেক্ষে আমি কি, তাৰ আমি মেজাৰমেণ্ট কৰিম, আৰু মেজাৰমেণ্ট কৰোঁতে যোনটো ভেলুৱে কি হ'ব, এই ট্ৰু ভেলুৰ ওচৰত থাকিব, সেইটোৱে কি হ'ব, বেছি একুৰেট হ'ব। মানে কি হ'ব, সেই ভেলুটো বাকী ভেলুকেইটাৰ তুলনাৰ একুৰেচি কি হ'ব, বেছি হ'ব। ঠিক আছে, এইটো আছিলে একুৰেচি। তাৰপিছত একুৰেচিটো কি হয়, কিহৰ ওপৰত ডিপেণ্ড কৰে? এতিয়া একুৰেচি ডিপেণ্ড কৰে কিহৰ ওপৰত, এৰৰ ওপৰত। ঠিক আছে, আমি এৰৰখিনি পঢ়িম। এতিয়া লিখি লোৱা, একুৰেচি ডিপেণ্ডছ অন কি, এৰৰ্ছ, এৰৰ। ঠিক আছে, মানে কি, আমি যেতিয়া এটা কি কওঁ, আমি মেজাৰমেণ্ট কৰোঁ ইনষ্ট্ৰুমেণ্টৰ হয়, তেতিয়া কি আহিব, আমাৰ এৰৰ আহিব। এতিয়া এৰৰটো কি, যিকোনো প্ৰকাৰ আহিব পাৰে, ধৰি লোৱা তোমাৰ ইনষ্ট্ৰুমেণ্টেলি আহিলে, বা ধৰি লোৱা আমি অবজাৰ্ভেশ্যনলৈ আহিলে, হয়নে? এতিয়া আমি যদি সেই অবজাৰ্ভেশ্যনৰ কি হয়, এৰৰসমূহ আমি যদি ৰিডিউচ বা কি কমাই দিব পাৰোঁ, তেতিয়া কি হ'ব, সেই আমি যোন এক্সপেৰিমেণ্ট কৰি যোনকেইটা ভেলু পাম, সেই ভেলুকেইটা কি হ'ব, ট্ৰু ভেলুৰ ওচৰলৈ কি হ'ব, গুচি যাব, হয়নে? আৰু তেতিয়া কি হ'ব, তাৰ একুৰেচিটো বাঢ়ি যাব, হয়নে? মানে কি, আমি অথনি কি পাইছিলোঁ, যে ধৰিছিলোঁ কি ট্ৰু ভেলুটো কিমান আছিলে, ট্ৰু ভেলু আছিলে তোমাৰ 3.4 কেজি আছিলে, হয়নে? আৰু মেজাৰমেণ্ট কৰি কি পাইছিলোঁ, 3.2 কেজি পাইছিলোঁ, তেনেকৈ কি 3.3 কেজি পাইছিলোঁ, তেনেকৈ আৰু এটা পাইছিলোঁ কি 3.25 কেজি পাইছিলোঁ। মানে কি, যিহেতু কি আমি এই ভেলুকেইটা কি ইয়াৰ তুলনাত কম পাইছোঁ, মানে কি ইয়াৰ ভিতৰত কি আছে, নিশ্চয় কিবা এটা কি এৰৰ আছে, হয়নে? যিহেতু ইহঁতৰ এৰৰ আছে, আমি যদি গম পাই যাওঁ ইহঁতৰ এৰৰ কিহৰ কাৰণে আহিছে, আৰু সেই এৰৰখিনি যদি আমি কমাই দিব পাৰোঁ বা ৰিডিউচ কৰিব পাৰোঁ, তেতিয়া কি হ'ব, ইয়াৰ ভেলুটো এই ট্ৰু ভেলুৰ ওচৰলৈ গুচি যাব, হয়নে? তেতিয়া কি হ'ব, ইয়াৰ একুৰেচিটো কি হ'ব, সেইকাৰণে বাঢ়ি যাব। মানে কি, ইয়াৰ ভেলুকেইটা মোৰ কি হ'ব, একুৰেট হ'ব। বুজি পালা? মানে কি, যেতিয়া আমি এটা এক্সপেৰিমেণ্ট কৰোঁ, তেতিয়া তাৰ কি আহে, এৰৰ আহে, আৰু সেই এৰৰসমূহ কি হয়, যিহেতু একুৰেচি এৰৰ ওপৰত ডিপেণ্ড কৰে, আৰু আমি যদি গম পাই যাওঁ যে সেই এৰৰসমূহ কিহৰ কাৰণে আহিছে, আৰু তেতিয়া কি হ'ব পাৰিম, আমি সেইকাৰণে বস্তুটো আমি তাক ৰিডিউচ কৰিব পাৰিম। আৰু যিহেতু আমি তাক ৰিডিউচ কৰিব পাৰিম, সেইকাৰণে কি হ'ব, আমাৰ এক্সপেৰিমেণ্টেল ভেলুখিনি কি হ'ব,
ট্ৰু ভেলু ওচৰলৈ গুচি যাব আৰু ফলত কি হ'ব এক্সপেৰিমেণ্টটো আমাৰ মোৰ একুৰেট হ'ব ঠিক আছে তেনেকৈ আমি কি কৰিব পাৰোঁ আমি একুৰেচিটো মেইনটেইন কৰিব পাৰোঁ বুজিলা এতিয়া একুৰেচিটো হ'ল এতিয়া আহিব কি প্ৰিচিছন মোহাৰি দিওঁ এটা কি আহিলে প্ৰিচিছন তোমালোকে লিখি লোৱাটো প্ৰিচিছনটো কি হয় ইয়াত কি দিছে প্ৰিচিছন টেলছ আছ টু হোৱাট ৰিজলিউশ্যন অৰ লিমিট দ্য কোৱান্টিটি ইজ মেজাৰ্ড বাই এন ইনষ্ট্ৰুমেণ্ট মানে কি এটা কোৱান্টিটি এটা ইনষ্ট্ৰুমেণ্টৰ সহায়ত কিমানটো লিমিটলৈকে কি জুখিব পাৰোঁ সেইটো কিহে দিয়ে প্ৰিচিছনে কয় ঠিক আছে মানে কি যে এটা আমি কি ইনষ্ট্ৰুমেণ্ট ল'ম সেই ইনষ্ট্ৰুমেণ্টটোৱে এটা কোৱান্টিটি কিমান সৰু সৰু ভেলুলৈকে কি কিমান সৰু পইণ্টলৈকে কি জুখিব পাৰে সেইটো কিহে বুজে প্ৰিচিছনে বুজে ঠিক আছে এতিয়া প্ৰিচিছনটো কিহৰ ওপৰত ডিপেণ্ড কৰে এতিয়া লিখি লোৱা প্ৰিচিছনটো কিহৰ ওপৰত ডিপেণ্ড কৰে প্ৰিচিছন ডিপেণ্ডছ অন দ্য লিষ্ট কাউণ্ট অফ এন কি instrument মানে কি প্ৰিচিছনটো কিহৰ ওপৰত ডিপেণ্ড কৰে এটা ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্টৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এতিয়াতো আমি জানিব লাগিব যে লিষ্ট কাউণ্টটো কি হয় হয়নে ঠিক আছে এতিয়া লিষ্ট কাউণ্টৰ ডেফিনেশ্যনটো লিখি লোৱা It is the smallest value of a physical quantity that can be measured by an instrument ঠিক আছে মানে কি যে আমি এটা ইনষ্ট্ৰুমেণ্টৰ সহায়ত এটা ফিজিকেল কোৱান্টিটি কিমান সৰু ভেলুলৈকে কি জুখিব পাৰোঁ সেইটোকে কি বুলি কয় তাক লিষ্ট কাউণ্ট বুলি কয় ঠিক আছে তোমাৰ ধৰি লোৱা এটা কি ফিজিকেল কোৱান্টিটি ধৰি লোৱা তুমি এইটো মোহাৰি দিছোঁ দেই ধৰি লোৱা তোমালোকে এটা ফিজিকেল কোৱান্টিটি লেংথ ঠিক আছে ফিজিকেল কোৱান্টিটি কি হ'ব লেংথ আমি যদি এই ফিজিকেল কোৱান্টিটি লেংথটো কি হয় আমি মিটাৰ স্কেল যদি ইউজ কৰি জোখোঁ তেতিয়া কি হ'ব আমি চবতছে সৰু মিটাৰ স্কেলত কি আমি চবতছে সৰু কিমান পইণ্টলৈকে আমি জুখিব পাৰোঁ 1 মিলিমিটাৰলৈকে জুখিব পাৰোঁ হয়নে মানে কি আমি যেতিয়া মিটাৰ স্কেল ইউজ কৰি আমি জুখিম তেতিয়া কি হ'ব আমি কিমান স্মলেষ্ট তাৰ ভেলুলৈকে আমি জুখিব পাৰোঁ 1 মিলিমিটাৰ হয়নে বাকী 0.1 চেণ্টিমিটাৰ হয়নে সেইকাৰণে আমি কি ক'ম যে এই মিটাৰ স্কেলৰ লিষ্ট কাউণ্ট কিমান সদায় 0.1 চেণ্টিমিটাৰ বাকী 1 মিলিমিটাৰ বুজি পালা লিষ্ট কাউণ্টটো কি তেনেহ'লে ইয়াৰ কি হ'ব লিষ্ট কাউণ্টটো কি হ'ব লিষ্ট কাউণ্ট ইকুৱেল 0.1 চেণ্টিমিটাৰ বাকী 1 মিলিমিটাৰ ঠিক আছে যদি আমি সেই ফিজিকেল কোৱান্টিটি লেংথটোক যদি আমি ইউজ কৰিলোঁ ভাৰ্নিয়াৰ কেলিপাৰ ইউজ কৰি দিলোঁ কি হ'ব তেতিয়া ভাৰ্নিয়াৰ কেলিপাৰ্ছ যদি ইউজ কৰিলোঁ আমি কি হয় তেতিয়া আমি ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত কি কৰিব পাৰোঁ চবতছে সৰু স্মলেষ্ট ভেলু কিমান ল'ব পাৰোঁ 0.01 চেণ্টিমিটাৰ ল'ব পাৰোঁ মানে কিমান ল'ব পাৰোঁ 0.01 চেণ্টিমিটাৰ মানে ইমানলৈকে কি কৰিব পাৰোঁ আমি এটা ভেলু স্মলেষ্ট ভেলু কি কৰিব পাৰোঁ মেজাৰ কৰিব পাৰোঁ গতিকে ইয়াৰ লিষ্ট কাউণ্ট কি হ'ব লিষ্ট কাউণ্ট কি হ'ব ইয়াৰ 0.01 চেণ্টিমিটাৰ এতিয়া লিষ্ট কাউণ্টটো কি বুজি পালানে মানে কি এটা ইনষ্ট্ৰুমেণ্টে তাৰ কি হয় এটা ফিজিকেল কোৱান্টিটি কিমান সৰু স্মলেষ্ট ভেলুলৈকে কি জুখিব পাৰে মানে কি আমি ধৰি ল'লোঁ এটা ফিজিকেল কোৱান্টিটি লেংথ ল'লোঁ
যদি আমি মিটাৰ স্কেলৰ সহায়ত কি কৰোঁ লেংথ জোখোঁ তেতিয়া কি হ'ব মিটাৰ স্কেলে চবতছে সৰু কিমান দিব পাৰে ভেলু 1 মিলিমিটাৰ হয়নে বা 0.1 চেণ্টিমিটাৰ সেইকাৰণে কি হ'ব মিটাৰ স্কেলৰ কাৰণে লিষ্ট কাউণ্ট কিমান হ'ব সদায় 0.1 চেণ্টিমিটাৰ বা কি 1 মিলিমিটাৰ বুজি পালা আকৌ তেনেকৈ যদি আমি কি কৰোঁ ভাৰ্নিয়াৰ কেলিপাৰ্ছ যদি ইউজ কৰোঁ তেতিয়া কি হ'ব ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ সহায়ত আমি কিমান চবতছে সৰু ভেলু জুখিব পাৰোঁ 0.01 চেণ্টিমিটাৰ ঠিক আছে সেইকাৰণে ইয়াৰ লিষ্ট কাউণ্ট কিমান হ'ব 0.101 চেণ্টিমিটাৰ বুজি পালা ইমানলৈকে ঠিক আছে এতিয়া হ'ল এইখিনি কি হ'ল লিষ্ট কাউণ্ট হ'ল তাৰপিছত কি হ'ল প্ৰিচিশ্যনটো কিহৰ ওপৰত তোমাৰ ডিপেণ্ড কৰে বুলি কৈছিলোঁ অকণমান আগত যে এটা ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্টৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে এইখিনি মোহাৰি লওঁ লিষ্ট কাউণ্টটো বুজি পালা এতিয়া যিহেতু কি প্ৰিচিশ্যনটো এটা ইনষ্ট্ৰুমেণ্টৰ লিষ্ট কাউণ্টৰ ওপৰত ডিপেণ্ড কৰে এতিয়া কেনেকৈ ডিপেণ্ড কৰিব যে কি যিমানেই তাৰ কি হ'ব তোমাৰ লিষ্ট কাউণ্টটো সৰু হ'ব তাৰ সেই প্ৰিচিশ্যনটো কি হ'ব বেছি হ'ব মানে কি লেছাৰ দ্য কি লিষ্ট কাউণ্ট মোৰ ইজ দ্য কি হ'ব প্ৰিচিশ্যন হ'ব মানে আমি এতিয়া কি ক'ব পাৰোঁ যে যদি আমি কোনোবা এটা ইনষ্ট্ৰুমেণ্টৰ কি গম পাই যাওঁ এই লিষ্ট কাউণ্টটো যদি গম পাই যাওঁ তেতিয়া আমি কি ক'ব পাৰিম যে আমি সেই মেজাৰমেণ্টটো কিমান প্ৰিচাইজ হ'ব আমি কি গম পাই যাম তেতিয়া সেই তোমাৰ ইনষ্ট্ৰুমেণ্টটোৰ লিষ্ট কাউণ্টৰ পৰা গম পাই যাম মানে কি যিহেতু যিমানেই লিষ্ট কাউণ্টটো সৰু হয় কি হয় প্ৰিচিশ্যনটো সিমানে কি হয় বেছি হৈ যায় যদি মানে কি আমি যেতিয়া লিষ্ট কাউণ্টটো গম পাম তেতিয়া আমি গম পাম যে সেই ভেলুটো কিমান প্ৰিচাইজ হ'ব বুজি পালা এইটোৱে কি আছিলে প্ৰিচিশ্যন আছিলে ঠিক আছে এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ এক্সাম্পলত দেখুৱাই দিওঁ মানে প্ৰিচিশ্যন কাক কয় আৰু তোমাৰ একুৰেচি কাক কয় এটাতো বুজি পালা এতিয়া মোহাৰি দিওঁ এক্সাম্পল এটা লৈ লোৱা ধৰি লোৱাত আমাক এটা কি দি আছে লেংথ দি আছে ঠিক আছে সেই লেংথটো কিমান দি আছে আমাৰ লেংথ দিয়া আছে তোমাৰ কিমান 3.678 চেণ্টিমিটাৰ ঠিক আছে যেতিয়া আমি কি হ'ব এটা অবজেক্ট আছে সেইটো তোমাৰ লেংথটো দি আছে কিমান 3.678 চেণ্টিমিটাৰ ঠিক আছে এতিয়া কি হ'ল আমাক এডাল মিটাৰ স্কেল দিলে এতিয়া আমি যেতিয়া আমি মিটাৰ স্কেল ইউজ কৰি জুখিম মিটাৰ স্কেল কি হ'ল ইউজ কৰিলোঁ আমি জানো কি যে কি মিটাৰ স্কেলৰ লিষ্ট কাউণ্ট কিমান আছিলে লিষ্ট কাউণ্ট কিমান হয় 0.1 কি হয় চেণ্টিমিটাৰ হয় হয়নে এতিয়া আমি যেতিয়া এই মিটাৰ স্কেল ইউজ কৰি সেই অবজেক্টটো জুখিলোঁ তেতিয়া আমি কিমান পালোঁ 3.5 চেণ্টিমিটাৰ ঠিক আছে ইমানলৈকে তাৰপিছত কি কৰিলে আমাক এবাৰ কি কৰিলে ভাৰ্নিয়াৰ কেলিপাৰ দিলে ঠিক আছে যেতিয়া আমাক ভাৰ্নিয়াৰ কেলিপাৰ দিব ভাৰ্নিয়াৰ কেলিপাৰ তেতিয়া আমি জানো ইয়াৰ লিষ্ট কাউণ্ট কিমান হয় সদায় 0.01 চেণ্টিমিটাৰ হয়নে আমি ইয়াৰ কি পালোঁ ভেলুটো তোমাৰ 3.38 চেণ্টিমিটাৰ পালোঁ ঠিক আছে ইমানলৈকে এতিয়া কি হ'ল এতিয়া কি তোমালোকে ক'ব পাৰিবানে এইকেইটা ভেলুৰ ভিতৰত কোনটো ভেলু বেছি একুৰেট আৰু কোনটো ভেলু বেছি প্ৰিচাইজ বা প্ৰিচিশ্যন কোনটো বেছি আৰু একুৰেচি কোনটো বেছি ক'ব পাৰিবানে আমি ইয়াত কি দেখিম যে এই মিটাৰ স্কেলৰ যোনটো ৰিডিং ল'লোঁ আমি কিমান পালোঁ 3.5 চেণ্টিমিটাৰ পালোঁ আৰু ভাৰ্নিয়াৰ কেলিপাৰ্ছৰ সহায়ত আমি যিটো ভেলু পালোঁ সেইটো কিমান পালোঁ 3.38 চেণ্টিমিটাৰ পালোঁ হয়নে এতিয়া কি দেখিলোঁ যিহেতু আমাৰ এইটো কি হয় ট্ৰু ভেলু এটা আমাৰ অবজেক্টৰ লেংথটো আমি দিয়া আছিলে এইটো কি হ'ব সেইকাৰণে ট্ৰু ভেলু হ'ব আৰু যিহেতু 3.5টো কি হয় 3.38তকৈ ডাঙৰ হয় মানে কি এই ট্ৰু ভেলুটোৰ ওচৰে পাজৰে আছে সেইকাৰণে আমি ইয়াক কি ক'ম এই 3.5 এই লেংথটো বেছি কি ইয়াৰ তুলনাত কি হয় একুৰেচিটো বেছি মানে কি ইয়াতকৈ একুৰেট হয় হয়নে সেইকাৰণে আমি কি ক'ব পাৰিম যে 3.5 ইজ এইটো কি একুৰেট হয় বাকী একুৰেচিটো বেছি হয় মোৰ একুৰেচি
কেলে একুৰেচিটো বেছি হয় যিহেতু এইটো 3.5 সেন্টিমিটাৰটো কি হয় 3.678 সেন্টিমিটাৰ কি আছে ওচৰে পাজৰে আছে কাৰ তুলনাত ইয়াৰ তুলনাত ঠিক আছে আৰু কি হ'ব যেহেতু আমি প্ৰিচিশনটো কি পাইছিলোঁ যিমানটো সৰু লিষ্ট কাউণ্ট হয় সিমানে কি হয় তোমাৰ প্ৰিচিশনটো বেছি হয় ইয়াত কি হয় লিষ্ট কাউণ্টটো আমাৰ 0.1 সেন্টিমিটাৰ সেইকাৰণে কি হৈছে 3.5 লৈকে জুখিব পাৰিছোঁ আমি কিন্তু কি হৈছে এই ভাৰ্নিয়াৰ ক্যালিপাৰৰ সহায়ত আমি যেতিয়া জুখিলোঁ আমি গম পালোঁ যে কি ইয়াৰ লিষ্ট কাউণ্ট 0.01 হয় আৰু সেইকাৰণে কি ইয়াৰ ভেলুটো কিমান পালোঁ সেইকাৰণে আমি 3.38 সেন্টিমিটাৰ মানে কি আমি ইয়াত বহুত সৰু কি কৈছোঁ আমি লিষ্ট কাউণ্টটোলৈকে কি উলিয়াব পাৰিছোঁ মানে কি বহুত ইয়াৰ কি স্মলেষ্ট ভেলুটো উলিয়াব পাৰিছোঁ সেইকাৰণে কি হ'ব ইয়াৰ প্ৰিচিশনটো বেছি হ'ব ঠিক আছে আৰু কি হ'ব 3.38 সেন্টিমিটাৰ কি হ'ব প্ৰিচিশন কি হ'ব বেছি হ'ব মানে কি মোৰ প্ৰিচাইজ হ'ব ৰ'বা দেই মোৰ প্ৰিচাইজ ঠিক আছে মোৰ প্ৰিচাইজ দেন কাৰ তুলনাত এইটো তুলনাত ঠিক আছে মানে মোৰ প্ৰিচাইজ কেলে হ'ব যিহেতু কি ইয়াক ইনষ্ট্ৰুমেণ্টটোৱে 0.01 সেন্টিমিটাৰ লিষ্ট কাউণ্টলৈকে কি কৰিব পাৰে মেজাৰ কৰিব পাৰে সেইকাৰণে কি পালোঁ আমি 0.01 সেন্টিমিটাৰ মানে কি লিষ্ট কাউণ্টটো ইয়াৰ কি হৈছে বেছি আছে ইয়াৰ কি হৈছে কম হৈ আছে সেইকাৰণে কি হ'ব ই ইয়াতকৈ কি হ'ব বেছি প্ৰিচাইজ হ'ব সেইকাৰণে আমি কি ক'ব পাৰোঁ ই বেছি প্ৰিচাইজ হ'ব কিন্তু কি বেছি একুৰেট নহয় মানে কি হ'ব ই লেছ একুৰেট হ'ব লেছ একুৰেট ঠিক আছে এইটো মোৰ প্ৰিচাইজ লেছ একুৰেট আৰু এইটো মোৰ একুৰেট বা একুৰেচিটো বেছি আৰু কি হ'ব লেছ প্ৰিচাইজ বুজি পালানে কথাটো কি হ'ল যে আমি কি কৰিলোঁ এটা লেংথ ল'লোঁ সেই লেংথটো এটা কি দিয়া আছিলে ট্ৰু ভেলু দিয়া আছিলে ট্ৰু ভেলুটো কিমান দিয়া আছিলে 3.678 সেন্টিমিটাৰ ঠিক আছে ইমানলৈকে যেতিয়া আমাক কি কৰিলে মিটাৰ স্কেল দিলে আমি যে লেংথটো কি কৰিলোঁ জুখিলোঁ তেতিয়া আমি কিমান পালোঁ 3.5 সেন্টিমিটাৰ পালোঁ হয়নে আৰু কি হ'ল আৰু আমাক কি দিলে এডাল ভাৰ্নিয়াৰ ক্যালিপাৰ দিলে আৰু যেতিয়া আমি ভাৰ্নিয়াৰ ক্যালিপাৰ হৈ জুখিলোঁ তেতিয়া আমি ইয়াৰ ভেলু কিমান পালোঁ 3.38 সেন্টিমিটাৰ পালোঁ তাৰপিছত এতিয়া আমি একুৰেচি ডেফিনেশ্যনৰ পৰা কি গম পাওঁ যে এই দুটা ভেলুৰ ভিতৰত যোনটো কি হ'ব যিটো ভেলু এই ট্ৰু ভেলুৰ ওচৰে পাজৰে থাকিব তাৰ একুৰেচিটো কি হ'ব বেছি হ'ব ইয়াত যিহেতু কি হৈছে এই মিটাৰ স্কেলৰ সহায়ত জোখা ভেলুটো কি হৈছে এই ট্ৰু ভেলুটোৰ ওচৰত আছে সেইকাৰণে কি হৈছে বস্তুটো একুৰেচিটো বেছি হৈছে ঠিক আছে আৰু যিহেতু কি এইটো মিটাৰ স্কেলতকৈ কি কম আছে মানে কি এই ট্ৰু ভেলুতকৈ কি মিটাৰ স্কেলটো ওচৰত আছে তাৰপিছত কিছে এইটো আছে ভাৰ্নিয়াৰ ক্যালিপাৰ জোখাটো আছে সেইকাৰণে কি হ'ব এই বস্তুটো বা এই লেংথটো কি হ'ব লেছ একুৰেট হ'ব ঠিক আছে আৰু কি হ'ব প্ৰিচিশনৰ জেগাত কি হ'ব প্ৰিচিশন মানে কি আছিলে যে আমাৰ এটা ইনষ্ট্ৰুমেণ্টে কিমান সৰু পইণ্টলৈকে কি কৰিব পাৰে জুখিব পাৰে হয়নে যিহেতু কি ইয়াৰ লিষ্ট কাউণ্ট যিমানেই বেছি হয় তেতিয়া কি হয় কি লিষ্ট কাউণ্ট যিমানে সৰু হয় তেতিয়া কি হয় তাৰ প্ৰিচিশনটো বেছি হয় আমাৰ ইয়াৰ লিষ্ট কাউণ্টটো কি ইয়াতকৈ সৰু হৈছে সেইকাৰণে কি আমি 3.38 লৈকে জুখিব পাৰিছোঁ সেইকাৰণে কি হ'ব ইয়াৰ প্ৰিচিশনটো কি হ'ব বেছি হ'ব মানে কি ইয়াৰ তুলনাত কি হ'ব বেছিকৈ প্ৰিচাইজ হ'ব সেইকাৰণে ইয়াত কি লিখিছোঁ আমি মোৰ প্ৰিচাইজ লিখিছোঁ আৰু যিহেতু কি হয় এইটোক আমি 0.1 সেন্টিমিটাৰ লিষ্ট কাউণ্ট হয় লিষ্ট কাউণ্টটো কি ইয়াতকৈ এইটো কি হয় ইয়াতকৈ এইটো কি হ'ল ডাঙৰ হ'ল সেইকাৰণে কি হ'ল এইটো লেছ প্ৰিচাইজ হ'ব সেইকাৰণে কি হ'ব এইটো লেছ প্ৰিচাইজ গম পালা সেইকাৰণে 3.5 সেন্টিমিটাৰ মোৰ একুৰেট বাট লেছ প্ৰিচাইজ আৰু 3.38 সেন্টিমিটাৰটো কি হ'ব মোৰ প্ৰিচাইজ বাট কি লেছ একুৰেট বুজি পালা এইখিনি আছিলে কি একুৰেচি আৰু প্ৰিচিশনৰ তোমাৰ ডেফিনেশ্যন আৰু কনচেপ্ট বুজি পালা লিখি লোৱা এতিয়া গম পালানে একুৰেচি কাক কয় প্ৰিচিশন কাক কয় আৰু একুৰেচিটো কেনেকৈ মেজাৰ কৰে আৰু প্ৰিচিশন কেনেকৈ মেজাৰ কৰে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা কি হয় উপকৃত হয় ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে একুৰেচি আৰু প্ৰিচিশনটো তোমালোকে বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানে বাই এণ্ড টেক কেয়াৰ